হৈছে মানি সকলোকে দৰকাৰ হয় আৰু তাৰ কাৰণে কি হয় মানি আমাৰ লাইফত বহুত ধৰণৰ যে ৰিলেশনশ্বিপত আহিলে যে ব্ৰেকআপ হৈ যায় কিবা কিবি চিন্তা কিবা মানে যেটা আমি কৰি আমি এনাৰ্জিটো কানেক্ট কৰি লওঁ মানুহজনৰ লগত তাৰ ভিতৰত বেছিকে সমস্যা আহিছে ডিপ্ৰেছনৰ আমি কি কৰো আমাৰ সাৰাউণ্ডিঙত যিখিনি মানুহ থাকে কোনোবাই আজি কিবা এটা কথা ক'লে আমি এইটো বস্তু আমি ধ্যান দিয়া নাই কিন্তু আমি নমস্কাৰ সকলোকে আজি মই আছো এগৰাকী খুব স্পেচিয়েল আৰু টেলেন্টেড বাৰ লগত ক'ব লাগিব কাৰণ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিলে গম পাব আৰু বাৰ নাম হৈছে ইৰাণী চৈতিয়া বাইদেউ নমস্কাৰ আৰু বাৰ ওচৰত অহা আজি বিশেষ কাৰণ আছে আপোনালোকৰ যিসকলে ভিডিঅ'টো চাই আছে তেখেতলোকৰ আগৰ ভিডিঅ'টো চাই গম পাইছে চাগে মই কি কাৰণে আছো আৰু কিহৰ কাৰণে আছো তো গোটেই ডিটেইলছটো বাৰ পৰা জানিম ষ্টাৰ্টিং তাৰপিছত মই তেখেতক কুৱেশ্যনো কৰিম নমস্কাৰ বাইদেউ আৰু যিহেতু আপোনাৰ এই বিষয়ে জানিবলৈ আহিছো মোৰ ভিউৱাৰ্ছক আপুনি গোটেই ডিটেইলছ বুজাই দিম হয় এতিয়া এক্সেস বাৰটো হৈছে আমাৰ ব্ৰেইনত 32টা পইণ্ট থাকে আৰু এক্সেস বাৰ বুলি কয় ন আপোনাৰ যোনটো এক্সেস বাৰ আৰু আমাৰ ইয়াতে কি হয় 32টা পইণ্ট থাকে আৰু আমি কি কৰো আমি সেই পইণ্ট গিটা জাস্ট টাচ কৰি মেলি আমি মানে তাতে যিকোনো ধৰণৰ ব্লকেজেছ থাকে এই ব্লকেজেছ বিলাক আঁতৰ কৰো আৰু এতিয়া ব্লকেজেছ বিলাক কেনেকৈ হ'ব পাৰে ব্লকেজেছ বিলাক হয় এনেকুৱাকে আমি মানে কি কৰো আমাৰ মানে সৰুৰ পৰাই আমি কি কৰো জন্ম হোৱাৰ পৰাই আমি সাবকনচিয়াস মাইণ্ডত কিছুমান আমি বহুত ধৰণৰ থট ফিলিংস ইমোশন আমি গম নোপোৱাকে আমি এইখিনি কেৰি কৰি লৈ আহো আমি হয়তো পাষ্ট লাইফৰ পৰা আমি এইখিনি কেৰি কৰি আনো আৰু কি কৰে আমি কেতিয়াবা আমাৰ নভবাকে কেতিয়াবা আমাৰ মনটো বহুত বেয়া লাগে আমাৰ নজনাকে আমাৰ মানে কেতিয়াবা এনেকুৱা হয় যে বহুত ধৰণৰ মানে গাটো বেয়া লগা নিচিনা লাগে তেতিয়া কি হয় আমাৰ সেইবিলাক থট আমাৰ নহয় আমি কি কৰো আমাৰ সাৰাউণ্ডিঙত যিখিনি মানুহ থাকে কোনোবাই আজি কিবা এটা কথা ক'লে আমি এইটো বস্তু আমি ধ্যান দিয়া নাই কিন্তু আমি নজনাকৈ কি কয় আমাৰ বডিয়ে সেইবিলাক কিছুমান বস্তু আমাৰ বডিয়ে এবজৰ্ব কৰে বাইদেউ মই মাজতে আপোনাৰ এটা কথা কওঁ ঠিক আছে শুনি আছো আপুনি এইটো কেতিয়া শিকিছিলে আৰু আপোনাৰ এক্সপাৰ্ট যোন আপোনাৰ সিনিয়ৰ পাৰ্সন তাৰ বিষয়ে অকণ প্ৰথমে মাজতে কৈ দিওঁ মই শিকিছিলো আপোনাৰ ফেব্ৰুৱাৰী 16 তাৰিখে 2025 চনৰ আৰু মোৰ যিগৰাকী মেন্টৰ হৈছে তেওঁৰ নাম হৈছে পল্লৱী হাজৰিকা আৰু আমাৰ এইটো কোৰ্সটো আমাৰ এটা এক্সেস বাৰ্স আমাৰ যোনটো 32টা পইণ্টত ৰান কৰো হেতু এটা তাৰ উপৰি আমি বডি প্ৰসেস বুলি এটা মানে বডি প্ৰসেসৰ এটা কাম কৰো যোনটো কি কৰে আমাৰ হোল বডি যিকোনো ধৰণৰ সমস্যা বিষৰ সমস্যা হওক মাজতে আপোনাক কোৱেশ্চন কৰিছো 32টা যোনটো পইণ্ট ক'লে যিহেতু আপুনি 25 চনৰ পৰা শিকি আছে 26 হ'ল এইখিনি সময়ত আপুনি যোনটো এটা ট্ৰেন্ডিং মানে ধৰি লওক এইটো বস্তু খুব বেছিকে হৈছে সেইটো বিষয়ে ক'ব নেকি তাৰ ভিতৰত বেছিকে সমস্যা আহিছে ডিপ্ৰেছনৰ আৰু বহুত বেছি ডিপ্ৰেছনৰ সমস্যা হৈছে আৰু এনেকুৱা হৈছে বহুত মেডিচিন খাইও মানে বহুত ভাল পোৱা নাই কিন্তু এক্সেস বাৰ্স লৈ মানে কি কৈছে বহুত টোপনি সমস্যাৰ পৰা ডিপ্ৰেছন এনজাইটি একদম ধুনীয়াকে ওলাই আহিব পাৰিছে যদি আপোনাৰ ওচৰত আহে তেখেতলোকে কিমান সময় আপোনাক দিব লাগিব এই সেশনটো আপোনাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত আৰু ফিজটো বহুত বেছি হয় নে কম হয় নে অলপ মানে ধৰি লওক আইডিয়া মানে কি হয় ফিজটো সবৰে বেলেগ বেলেগ হয় আৰু মানে যোনে আৰু কি এক্সেসৰ অকনমান ফিজটো বেছি হয় কিন্তু মই তেনেকে চাৰ্জ নকৰো মই মানে এটা ৰিজনেবল হেৰিয়াতে ঠিক আছে আপুনি মানে ধৰি লওক ষ্টাৰ্টিং কৰিছে যেতিয়া বস্তুটো এক্সপেৰিয়েন্স আপোনাৰ আছে সেইখিনি বস্তু ৰাইজক দিবলৈ বিচাৰিছে হয় আচ্ছা ঠিক আছে আৰু এতিয়া ধৰি লওক খুব বয়স হৈ গ'ল তেতিয়া সেইবোৰ মানুহে ল'ব পাৰিব আপোনাৰ বয়সৰ কোনো সীমা নাই 1.5 বছৰৰ পৰা সৰু বেবী এটা 1.5 বছৰৰ পৰা আপোনাৰ যিকোনো ধৰণৰ যিকোনো এজৰ মানুহে এইটো এক্সেসটো ল'ব পাৰিব আমি এতিয়া প্ৰেক্টিকেলি চাওঁ প্ৰেক্টিকেলি কেনেকে ধৰণৰ কৰে আৰু কি কি সমস্যা আছে গোটেইবিলাক বস্তু আমি প্ৰেক্টিকেলি চাম আপোনালোকক দেখুৱাম এইটো যোনটো আমাৰ এক্সেস বাৰ্সৰ যোনটো আমাৰ এইটো মডেলিটিটো আছে ইয়াতে 32টা পইণ্ট থাকে ব্ৰেইনত আৰু প্ৰত্যেকটো পইণ্টৰ কামবিলাক হৈছে বেলেগ বেলেগ যেনে আমি ফাৰ্ষ্ট এতিয়া ষ্টাৰ্টিং কৰিলে আমি কি কৰোঁ আমি ইয়াতে থাৰ্ড আই লগত আমি এনাৰ্জি পুল বুলি আমাৰ মানে এনাৰ্জিটো আমি কানেক্ট কৰোঁ এনাৰ্জিটো এইটো কানেক্ট কৰাৰ পাছতে তাৰ পাছতে আমি কি কৰোঁ ইয়াতে 3টা পইণ্টত এনাৰ্জি পুলটো কানেক্ট কৰিব লাগে আমি ইয়াতে কানেক্ট কৰোঁ তাৰপিছত আমি ভৰিত কানেক্ট কৰোঁ এই হাত দুখন আমি এনেকে কৰি প্ৰত্যেকটো পইণ্টৰ খালি সময় আছে বেলেগ বেলেগ এইকেইটা আমি কৰি আমি এনাৰ্জিটো কানেক্ট কৰি লওঁ মানুহজনৰ লগত ঠিক আছে তাৰপিছত আমি এনাৰ্জিটো কানেক্ট কৰাৰ পাছত আমাৰ ইয়াতে ব্ৰেইনৰ এখিনি পিছফালে আমাৰ মূৰটো দি ব্ৰেইনৰ পাছফালে আমাৰ পাৱাৰ বেণ্ড বুলি এটা পইণ্ট আছে আৰু এই পাৱাৰ বেণ্ডৰ কাম হৈছে আমাৰ যিকোনো ধৰণৰ আমাৰ মাইগ্ৰেনৰ সমস্যা থাকিলে বহুত ধৰণৰ মানে আপোনাৰ এনেকুৱা হয় বহুত ধৰণৰ কিছুমান চিন্তা থাকিলে এই পইণ্টটো দিলে
তাৰ পৰা ৰিলিফ পাব পাৰি এতিয়া আহিছো আমাৰ এইটো পইণ্টত আৰু ইয়াৰ নাম হৈছে ইমপ্লান্ট বেণ্ড আৰু এই পইণ্টটো কি হয় এই পইণ্টটো আমি আধা ঘণ্টাৰ পৰা 45 মিনিটছলৈকে আমি ৰান কৰিব লাগে আৰু ইয়াতে কি হয় গোটেইখিনি আমাৰ যিমান চিন্তা আছে আমাৰ ফিলিংছ ইমোশ্যন আমি পাষ্ট লাইফৰ পৰা কিছুমান আমি নজনাকৈ কিছুমান থট ইমোশ্যন এইবিলাক কেৰি কৰি আনো যোনখিনি আমাৰ ইয়াতে ইমপ্লান্ট হৈ থাকে আমি কি কৰোঁ আমি এই পইণ্টটো টাচ কৰি পেলাই আমি তাত যিখিনি আমাক থট নালাগে যিখিনি আমাক বহুত ডিষ্টাৰ্ব কৰি আছে যিখিনি আমাক ডিপ্ৰেশ্যন এনজাইটি বহুত ধৰণৰ লাইফত ব্লকেজেছ অপৰচুনিটি যিমান মানি ব্লকেজেছ যিমানখিনি থাকে আমি কি কৰোঁ এই পইণ্টটোৰ পৰা আমি সেইখিনি টাচ কৰাৰ লগে লগে সেই ব্লকেজেছখিনি নাইকিয়া হয় আৰু সেই ব্লকেজেছখিনি যেতিয়া নাইকিয়া হয় তাৰ পাছত কি হয় মানুহৰ দৃষ্টিভংগীটো সলনি হয় দৃষ্টিভংগীটো যেতিয়া সলনি হয় প্ৰত্যেকটো বস্তুৰ প্ৰতি তেতিয়া কি হয় মানুহৰ জীৱনত অট'মেটিক পজিটিভিটি যিকোনো ধৰণৰ অপৰচুনিটি মানে আহিবলৈ ষ্টাৰ্ট হৈ যায় আৰু ইয়াৰ পাছতে আমাৰ এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট আছে যোনটো হৈছে মানি সকলোকে দৰকাৰ হয় আৰু তাৰ কাৰণে কি হয় মানি আমাৰ লাইফত বহুত ধৰণৰ বহুত কাৰণত ব্লকেজেছ হ'ব পাৰে যিটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত আমি কি কৰোঁ বহুত আগৰ পৰা সৰুৰ পৰা কেৰি কৰি আনো যোনটো কাৰণে কি হয় আমাৰ মানি ব্লকেজেছ ষ্টাৰ্ট হয় আৰু আমাৰ এইটো পইণ্ট হৈছে মানিৰ কাৰণে আৰু এই পইণ্টটোত আমি টাচ কৰি দিয়াৰ লগে লগে বহুত ধৰণৰ মানি ব্লকেজেছবিলাক আঁতৰ হয় আৰু তাৰ পাছৰ পৰা কি হয় আপোনালোকৰ লাইফত মানি মানে এট্ৰেক্ট কৰিবলৈ আপোনালোকে সক্ষম হ'ব এতিয়া কওক আপোনাৰ ছেশ্যনটো লোৱাৰ পাছত আপোনাৰ কেনেকুৱা লাগিছে আগতকৈ বহুত ভাল লাগিছে পাতল লাগিছে ধন্যবাদ বাইদেউ মই ইয়াৰ মাজতে আপোনাক কুৱেশ্যন কৰোঁ এই যে ৰিলেশ্যনশ্বিপত আহিলে যে ব্ৰেকআপ হৈ যায় কিবা কিবি চিন্তা কিবা মানে ল'ৰা ছোৱালীবোৰ গম পাইছে চাগে আজিকালি যি সেনেকুৱা সমস্যাবোৰ ঠিক কৰিব পাৰে নেকি সেনেকুৱা সমস্যাৰো সমাধান আছে আৰু আপোনালোকে তেনেকুৱা ধৰণৰ এইটো আপুনি এটা ছেশ্যন লোৱাৰ পাছতে আপোনালোকে গম পাব আৰু ইয়াতে কেইটা ছেশ্যন ল'ব লাগিব কিমান ল'ব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই আপোনালোকে এটা ছেশ্যন লোৱাৰ পাছতে লাহেকৈ আপোনালোকে গোটেইখিনি গম পাব আৰু ৰিলেশ্যনশ্বিপ ইছ্যু ঠিক হয় কিছুমানৰ অকণমান কনচিভ কৰা প্ৰব্লেমো থাকে সেইবিলাকো ঠিক হয় লাহে লাহে আপোনাৰ অপৰচুনিটি আপুনি এতিয়া পইচা আৰ্ণ কৰিবলৈ কাৰণে আপুনি পইচাটো লাইফত এট্ৰেক্ট কৰিবলৈ আপোনাৰ লাইফতো অপৰচুনিটি আহিব লাগিব তেনেকুৱা অপৰচুনিটি দুৱাৰখনো খোল খাই আপোনালোকৰ অপৰচুনিটি আহিব লাগিব কিন্তু এটা কথা আকৌ দেই এক্সেছ বাৰ্ছ ল'লেই যে আপোনালোকৰ যে পইচা আহিব তেনেকুৱা নহয় কাম কৰিব লাগিব লগতে দেই কাম কৰিলেহে আপোনালোকৰ মানে কি হ'ব পইচা আহিব কিন্তু এক্সেছ বাৰ্ছে কি কৰিব আপোনালোকক নতুন নতুন ধৰণৰ অপৰচুনিটি কিছুমানে আপোনাৰ আগত দেখাই দিব আৰু সেই অপৰচুনিটিখিনি কেনেকৈ আপুনি গ্ৰেপ কৰে কেনেকৈ আপোনাৰ লাইফত আপুনি ইউজ কৰে সেইটো আপোনাৰ ওপৰত কথা বাইদেউ আপুনি ডিব্ৰুগড়তো কৰিছে বাৰু আমি গম পাইছোঁ ডিব্ৰুগড়ৰ বাহিৰে ক'ত দিছে ডিব্ৰুগড়ৰ বাহিৰত মই প্ৰথম শিৱসাগৰত দিছোঁ তাৰপিছত দুলীয়াজানত দিছোঁ তিনিচুকীয়াত দিছোঁ গতিকে প্ৰেক্টিকেলো আপোনালোকে চালে আৰু বাইদেউৰ লগত আপোনালোকে খুব ধুনীয়াকৈ ওচৰা ওচৰিকৈ কথা পাতিব যদি ডিব্ৰুগড়ৰ হয় খুব বেষ্ট যদি আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টৰ হয় যদি চিন্তা কৰিব নালাগে বাইদেউৰ নাম্বাৰটো মই স্ক্ৰীণত লগাই দিম বাইদেউৰ লগত আপোনালোকে ভালকৈ যিকোনো প্ৰব্লেম যিকোনো সমস্যাৰ বিষয়ে বাইদেউৰ লগত পাতিব পাৰিব আৰু অতি সোনকালে আহক যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম হৈ আছে ভিডিঅ'টো প্লিজ তেখেতক শ্বেয়াৰ কৰিব তেখেতৰ হেল্প হ'ব আৰু বাইদেউ যিহেতু ডিব্ৰুগড়তে থাকে আপোনালোকে যদি ডিব্ৰুগড়ৰ পৰা চাই আছে বাইদেউৰ লগত এবাৰ কণ্টেক্ট কৰিব যদি আপোনালোকৰ প্ৰব্লেম হৈ আছে লগ পাব বাইদেউ কিবা ক'ব শেষতে এইটোৱে ক'ব বিচাৰোঁ যে এক্সেছ বাৰ্ছ লৈ মোৰ লাইফটোৱে চেঞ্জ হৈছে মই তাৰে নিজেই এটা উদাহৰণ হয় তো মই যদি সলনি হ'ব পাৰিছোঁ আপোনালোকৰ লাইফতো নিশ্চয় সলনি হ'ব আপোনালোকৰ লাইফটো আৰু বেটাৰ এণ্ড বেটাৰ হ'ব তো আপোনালোকে এবাৰ লৈ পেলাই চাব পাৰিব ধন্যবাদ থেংক ইউ